নমস্কাৰ এভৰিৱান, আপোনালোক সকলোকে স্মাৰ্ট ইন আছামলৈ স্বাগতম জনাইছোঁ। CTET 2024 আহি আছে, গতিকে আমি CTETৰ পেপাৰ 2 লেংগুৱেজ অসমীয়া ভাষাৰ আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ আলোচনা কৰি আছোঁ। ইতিমধ্যে 4-5টা আমি ভিডিঅ' আপলোড কৰিছোঁ। ৰেগুলাৰ আমি ভিডিঅ'সমূহ সময়ৰ অভাৱৰ কাৰণে আপলোড কৰিব পৰা নাই, কিন্তু আপোনালোকে যদি ছাপোৰ্ট কৰি যায় আমি আপলোড কৰিব চেষ্টা কৰিম। চ' আজি প্ৰথম কুৱেশ্যনটো দিয়া আছে, ভাষা আহৰণৰ ক্ষেত্ৰত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? ভাষা আহৰণ কৰিবৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কোনটো? অপশ্যনসমূহ দিয়া আছে ব্যাকৰণৰ নিয়ম জনা, অপশ্যন বি আছে ভাষিক পৰিৱেশ আৰু ব্যৱহাৰ, অপশ্যন চি আছে পাঠ্যপুথি পঢ়া আৰু অপশ্যন ডি আছে শব্দৰ অৰ্থ মুখস্থ কৰা। চ' ভাষা আহৰণৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো হৈছে ভাষিক পৰিৱেশ আৰু ব্যৱহাৰ। অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ এনচাৰ, মনত ৰাখিব, ঠিক আছে। তাৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ বাবে শ্ৰেষ্ঠ আহিলা। প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ বাবে শ্ৰেষ্ঠ আহিলা কি? অপশ্যন এ আছে শিশু সাহিত্য, অপশ্যন বি আছে ছবি তথা ডাঙৰ পাঠ্যপুথি, অপশ্যন চি আছে ব্যাকৰণৰ কিতাপ, অপশ্যন ডি আছে সংবাদপত্ৰ। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, শিশু সাহিত্য হৈছে প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ বাবে শ্ৰেষ্ঠ আহিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, স্কিমিং পঠনৰ মূল উদ্দেশ্য কি? অপশ্যনসমূহ দিয়া আছে শব্দবোৰ স্পষ্টকৈ উচ্চাৰণ কৰা, কোনো নিৰ্দিষ্ট তথ্য বিচাৰি উলিওৱা, পাঠ্যটোৰ মূল ভাৱবস্তু বা সাৰাংশ বুজি পোৱা আৰু আখৰবোৰ চিনাক্ত কৰা। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, স্কিমিং পঠনৰ মূল উদ্দেশ্য হৈছে পাঠ্যটোৰ মানে পাঠটোৰ মূল ভাৱবস্তু বা সাৰাংশ বুজি উঠা। স্কিমিং পঠনৰ মূল উদ্দেশ্যই হৈছে যে পাঠটোত থকা মূল ভাৱবস্তু বা সাৰাংশখিনি বুজি উঠাটো হৈছে ইয়াৰ মূল উদ্দেশ্য। অপশ্যন চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, এজন শিক্ষকে ছাত্ৰ ছাত্ৰীৰ ক্ৰুটিবোৰক কেনেদৰে গ্ৰহণ কৰা উচিত? অপশ্যনসমূহ দিয়া আছে কঠোৰ শাস্তি দিয়া উচিত, সেইবোৰ উপেক্ষা কৰিব লাগে, শিক্ষণ প্ৰক্ৰিয়াৰ এক অংশ হিচাপে গণ্য কৰিব লাগে, আৰু অপশ্যন ডি আছে লগে লগে শুধৰাই দিব লাগে যাতে ক্ৰুটি নহয়। অৰ্থাৎ এজন শিক্ষকে ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ভুল কৰে সেই ক্ৰুটিবোৰ কেনেদৰে গ্ৰহণ কৰা উচিত হয়? চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, শিক্ষণ প্ৰক্ৰিয়াৰ এক অংশ হিচাপে গণ্য কৰিব লাগে। যেতিয়া ছাত্ৰ বা ছাত্ৰীজনে ভুল কৰে সেই প্ৰক্ৰিয়াটোক শিক্ষণ প্ৰক্ৰিয়াৰ এটা প্ৰক্ৰিয়া হিচাপে গ্ৰহণ কৰিব লাগে। অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5টো দিয়া আছে, ভাষাৰ 4টা দক্ষতা শিকোৱাৰ সঠিক পদ্ধতি। অপশ্যনসমূহ আছে এটা এটাকৈ পৃথক পৃথকে শিকোৱা, কেৱল লিখাৰ ওপৰত গুৰুত্ব দিয়া, এক সংহত বা একত্ৰিত ধৰণে শিকোৱা, আৰু কেৱল ব্যাকৰণৰ মাজেৰে শিকোৱা। চ' ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি, এক সংহত ইণ্টিগ্ৰেটেড ধৰণে শিকোৱা, এক সংহত বা একত্ৰিতভাৱে শিকোৱা হৈছে ভাষা 4টাৰ শিকোৱাৰ সঠিক পদ্ধতি। ভাষাৰ 4টাৰ যি দক্ষতা আছে, ভাষাৰ 4টা দক্ষতা আছে, সেই দক্ষতাকেইটা শিকোৱাৰ পদ্ধতিটো হৈছে সংহত বা একত্ৰিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, লিখনৰ দক্ষতা বিকাশৰ বাবে আটাইতকৈ ফলপ্ৰসূ কাৰ্য, ৰাইটিং স্কিলৰ বাবে আটাইতকৈ ফলপ্ৰসূ কাৰ্য কোনটো? ধুনীয়াকৈ নকল কৰা, শ্ৰুতলিপি, নিজৰ অভিজ্ঞতাৰ আধাৰত মৌলিক লিখন, আৰু বৰ্ণমালাৰ আখৰবোৰ 10 বাৰকৈ লিখা। চ' ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন চি, নিজৰ অভিজ্ঞতাৰ আধাৰত মৌলিক লিখন, ঠিক আছে। ৰাইটিং স্কিল বিকাশৰ কাৰণে আটাইতকৈ ফলপ্ৰসূ কাৰ্য হৈছে নিজৰ অভিজ্ঞতাৰ আধাৰত মৌলিক লিখন। নেক্সট কুৱেশ্যনটো দিয়া আছে, শ্ৰেণীকোঠাত বহুভাষিকতা কি? ভাষা শিকাৰ এক বাধা, এক গুৰুত্বপূৰ্ণ সম্পদ, শিক্ষকৰ বাবে এক বোজা, আৰু ছাত্ৰ ছাত্ৰীৰ বাবে বিভ্ৰান্তিৰ কাৰণ। চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, শ্ৰেণীকোঠাত বহুভাষিকতা হৈছে এক গুৰুত্বপূৰ্ণ সম্পদ। অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ব্যাকৰণ শিকোৱাৰ আটাইতকৈ উপযুক্ত পদ্ধতি কোনটো? এই কুৱেশ্যনটো আমি আগতে আৰু আলোচনা কৰিছিলোঁ, নিগমন পদ্ধতি, মুখস্থ পদ্ধতি, আৰোহণ পদ্ধতি, পাঠ্যপুথি পদ্ধতি। ব্যাকৰণ শিকোৱাৰ আটাইতকৈ উপযুক্ত পদ্ধতি হৈছে অপশ্যন নম্বৰ চি, আৰোহণ পদ্ধতি, ঠিক আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাষা শিক্ষণত ৰিমিডিয়েল টিচিঙৰ প্ৰয়োজন কিয় আছে? যে নতুন পাঠ আৰম্ভ কৰিবলৈ, মেধা ছাত্ৰক সহায় কৰিবলৈ, শিক্ষণৰ সমস্যা বা খালী ঠাইবোৰ চিনাক্ত কৰি সমাধান কৰিবলৈ, পৰীক্ষা ল'বলৈ। ৰিমিডিয়েল টিচিঙৰ প্ৰয়োজনীয়তা আছে। অপশ্যন চি শুদ্ধ এনচাৰ হ'ব, শিক্ষণৰ সমস্যা বা খালী ঠাইবোৰ চিনাক্ত কৰি সমাধান কৰিবলৈ ৰিমিডিয়েল টিচিঙৰ প্ৰয়োজন আছে। অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাষাৰ সৰ্বনিম্ন অৰ্থপূৰ্ণ গোটটোক কি বুলি কোৱা হয়? অপশ্যনসমূহ দিয়া আছে ধ্বনিমা, ৰূপিমা, বাক্য, শব্দ। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি, ৰূপিমা বুলি কোৱা হয় ভাষাৰ সৰ্বনিম্ন অৰ্থপূৰ্ণ গোটটো। চ' আজিৰ এই চিৰিজটো আমি এইখিনিতে শেষ কৰিছোঁ। আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।